ইৰাণ আৰু ইউএছৰ যুদ্ধ চলি থকা অৱস্থাতে আৰু এখন যুদ্ধ চলি আছে সেইখনৰ প্ৰতি আমি বহুতখিনি গুৰুত্ব দিব পৰা নাছিলোঁ কাৰণ ইউএছ আৰু ইৰাণৰ মাজত যোনটো এটা হাইপ চলি থাকে সেই বস্তুটো ইয়াত হাইপটো চলা নাছিলে কিন্তু এইখনো আমাৰ নেইবাৰৰ হয় সেইকাৰণে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হৈ যায় যোনখন হৈ গ'ল আফগানিস্তান আৰু পাকিস্তানৰ তো যোৱাকালি আফগানিস্তানৰ ফালৰ পৰা এটা ষ্ট্ৰাইক কৰিছে পাকিস্তানত য'ত কেইবাজনো মানুহ তাতে ঢুকাইছে আহক আমি এই গোটেই ভিডিঅ'টো জানো যে কিয় এইটো হৈ আছে আৰু এইটো এটা কণ্টিনিউইং প্ৰচেছ কিয় চলি আছে ইয়াৰ আঁৰত ইউএছ কেনেকৈ আছে এই গোটেইখিনি জানিম তাৰে আগতে আপোনালোকক মই মানস গাৰ্গে স্বাগতম জনাইছোঁ অনলি কম্পিটিশ্যন APSC লৈ তো আফগানিস্তানৰ এটা ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ ওপৰত চ' আফগান ফ'ৰ্চেছ ষ্টক মিলিটেণ্ট হাইডআউটছ ইন পাকিস্তান চ' তালিবানৰ যোনটো ডিফেন্স মিনিষ্ট্ৰী তেওঁলোকে কৈছে যে এয়াৰ ষ্ট্ৰাইক অন হাইডআউটছ অফ ইছলামিক মিলিটেণ্টছ ইন 2 provinces of Pakistan. The Afghan Taliban Defense Ministry said on Friday. So, তেওঁলোকে কৈছে যে আমি দুটা জেগাত আমি কি কৰিছোঁ দুটা হাইড আউট য'ত ইছলামিক মিলিটেন্টছ আছিলে সেই দুটাত আমি ষ্ট্ৰাইক কৰিছোঁ আৰু সেই দুটা জেগা কি হয় The hideouts in Pakistan's Balochistan and Khyber Pakhtunkhwa provinces, both of which shares a border with Afghanistan, were targeted by the Air Force on Thursday night. মানে জুনৰ 18 তাৰিখে 2026, the ministry said in post on X. It is not specified how the attack Kabul first major offensive action in months. So first major offensive action হৈছে from Kabul. মানে আফগানিস্তানৰ ফালৰ পৰা দিছ ইজ দ্য ফাৰ্ষ্ট মেজৰ অফেন্সিভ হয় সেইকাৰণে এইটো ইমান নিউজ বনি আছে আৰু যিহেতুকে আমাৰ নেইবাৰ হয় গতিকে আমাৰ কাৰণে অলপ ইম্পৰ্টেণ্ট বনি যায় এতিয়া এই গোটেই ইনচিডেণ্টটো কি হয় চাওক দুটা জেগা যোনটো আমাক নিউজ ৰিপৰ্টবিলাকেও কৈছে যে ষ্ট্ৰাইকছ হাইড আউটছ ইন বালোচিস্তান খাইবাৰ পখতুনখোৱা এই দুটা জেগা অলৱেজ টাৰ্গেটত থাকে এতিয়া আমি চাই লওঁ প্ৰথমতে আমি মেপখন চাই লওঁ তেতিয়া বস্তুটো আমাৰ বেছি ক্লিয়াৰ হ'ব So, এইখন হৈ গ'ল map. This is India. Indiaৰ ছাইডত ৱেষ্টত যদি যাওঁ আমি কি পাম পাকিস্তান পাকিস্তানৰ পৰা আৰু যদি ৱেষ্টলৈ যাওঁ তেতিয়াহ'লে আমি কি পাম আফগানিস্তান আৰু আফগানিস্তানৰ ৰাজধানী কি হয় কাবুল পাকিস্তানৰ ৰাজধানী কি হয় ইছলামাবাদ নাও বালোচিস্তান আৰু খাইবাৰ পখতুনখোৱা দুটা এৰিয়াৰ কথা কৈছে এটা বালোচিস্তান কোনটো এৰিয়া হয় এই এৰিয়াটোক বালোচিস্তান বুলি কোৱা হয় ঠিক আছে এই যোনটো এৰিয়া হয় এই এৰিয়াটোক বালোচিস্তান বুলি কোৱা হয় মানে পাকিস্তানৰ এখন পাকিস্তানী মেপ ঠিক আছে মানে কুকুৰ এটা বহি আছে এনেকৈ এডাল নেজডাল হয় তো এই পৰ্চনটো কোৱা হয় বালোচিস্তান মানে এইখিনি এৰিয়া আৰু ওপৰ ফালে যদি আমি চাওঁ এই পৰ্চনটো কোৱা হয় খাইবাৰ পখতুনখোৱা এতিয়া ইয়াতে আছে পশতুন পিপল এই পশতুন যোনখিনি মানুহ এওঁলোকৰ বহুতখিনি সিমিলাৰিটিজ আছে উইথ আফগান পিপল আফগানিস্তানতো মেইনলি পাঠানছ আছে গতিকে আৰু বহুত ট্ৰাইবছ আছে বাট ওৱান অফ দ্য ট্ৰাইব গতিকে এওঁলোকৰ সিমিলাৰিটিজ বহুত আছে আৰু এই পাকিস্তান আৰু আফগানিস্তানৰ মাজত এই যোনটো বৰ্ডাৰ লাইন আছে এইডালক কোৱা হয় দুৰান্ত লাইন আৰু এই লাইনডালক আফগানিস্তানে একচেপ্ট নকৰে ৰাইট এটা আফগানিস্তানৰ মতে কি হয় যে য'ত য'ত আফগান পপুলেশ্যন আছে বা পশতুন পপুলেশ্যন আছে সেই গোটেই পাৰ্টখিনি কাৰ হয় আফগানিস্তানৰ হয় কিন্তু পাকিস্তানে সেই বস্তুটো ৰিজেক্ট কৰি পেলাই আৰু আফগানিস্তানৰ এই যোনটো পইণ্ট এই পইণ্টটো এক্ৰছ দি লাইনছ আছে অকল এনেকুৱা নহয় কি এতিয়া তালিবান আহিছে কাৰণে ডিমাণ্ড কৰি আছে নো মাজতে যেতিয়া এখন ডেমক্ৰেটিক গভৰ্ণমেণ্ট আছিলে তেতিয়া US বেকড সেইখনেও আনকি দুৰান্ত লাইন একচেপ্ট কৰা নাছিলে তালিবানেও দুৰান্ত লাইন একচেপ্ট নকৰে গতিকে এইটো এক্ৰছ দি লাইন চলি আছে এতিয়া কথা হ'ল এই দুটা জেগাতে কিয় বম্বিং চলি আছে বাৰে বাৰে ৰিজন বিং প্ৰথম কথা বালোচিস্তান লিবাৰেশ্যন আৰ্মি BLA আপোনালোকে জানে বালোচ লিবাৰেশ্যন আৰ্মি যোনটোৱে বালোচিস্তানৰ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ কাৰণে বাৰে বাৰে কি কৰি আছে লাগি আছে আৰু পাকিস্তানেও বালোচিস্তানৰ ওপৰত বহুতখিনি অত্যাচাৰ চলাই আছে আৰু অত্যাচাৰ চলোৱাৰ কাৰণে তেওঁলোক আৰু বেছি এই যোনটো ডিমাণ্ড এইটো আৰু ৰাইজ কৰি আছে এটা বালোচিস্তানত নিজা কি আছে বালোচিস্তান এখন বহুত ৰিচোৰ্চফুল ৰিজন হয় গোটেই এণ্টায়াৰ পাকিস্তান বুলি যদি কওঁ পাকিস্তানৰ বালোচিস্তান পাৰ্টটো হৈ গ'ল এটা ৰিচোৰ্চফুল ৰিজন হয় তাত কোৱা মতে অইল গেছ এইবিলাক বস্তু তাতে আছে এতিয়া কথা হ'ল পাকিস্তানে তাৰ পৰা ৰিচোৰ্চেছ উলিয়াই নিজে খায় আৰু বালোচিস্তানে একো নাপায় প্ৰবলেমটো হৈ গ'ল ষ্টাৰ্ট যেনেকৈ বাংলাদেশৰ সময়ত এটা সময়ত বাংলাদেশ যেনেকুৱা আছিলে বাংলাদেশৰ পৰা ৰিচোৰ্চটো লৈ যায় আৰু এনজয় কোনে কৰে পাকিস্তানৰ ইছলামাবাদ বা লাহোৰ এই জেগাখিনিয়ে ৰাইট আৰু ইন ৰিটাৰ্ণ বাংলাদেশে একো নাপাইছিলে আৰু তাৰ পিছতে বাংলাদেশৰ ইণ্ডিপেণ্ডেঞ্চ হ'ল চ' ইন দ্য ছেম ৱে এই বস্তুটো চলি আছে
দেন ওপৰ ফালেও একেটা কাহিনীয়ে চলি আছে এটা পাকিস্তানে যেতিয়াই এটেক কৰে টু দ্য আফগানিস্তান তেতিয়া পাকিস্তানৰ এখন প্লেবুক আছে প্লেবুকখন হৈ গ'ল যে আমি আফগানিস্তানত যোনটো এটেক কৰিছোঁ এইটো এটেক আমি আফগান পপুলেশ্যনক নাই কৰা আফগানিস্তানৰ যোনজন তালিবান চৰকাৰ আছে তালিবানে কি কৰি আছে যোনটো পাকিস্তানক হাৰ্ম কৰা যোনটো টেৰৰ অৰ্গেনাইজেশ্যন TTP টেৰিকে তালিবান পাকিস্তান এই গ্ৰুপটোক আফগানিস্তানৰ তালিবানে ছাপোৰ্ট কৰে আৰু এই গ্ৰুপটো থাকে পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰ মানে আফগান এৰিয়াটোত এই গ্ৰুপটো থাকে আৰু সেই কাৰণে পাকিস্তানে তাহাঁতৰ তাতে গৈ পেলাই এয়াৰ ষ্ট্ৰাইকছ কৰে এয়াৰ ষ্ট্ৰাইক কৰি পেলাই বহুত মানুহ মাৰি পেলাইছে লাষ্ট 2-3 মাহত যদি চাওঁ ভালেখিনি মানুহ মাৰি পেলালে সো এইটো মই দেখুৱাব পাৰোঁ সো পাকিস্তান লঞ্চেছ ডেডলি এয়াৰ ষ্ট্ৰাইকছ ইন আফগানিস্তান ৰিইগনাইটিং দ্য টেনশ্যন এইটো 10 জুন 2026ৰ কথা তেতিয়া ইৰাণ US-ৰ এখন চলি আছে কাৰণে এইবিলাক ইমান ডাউন পৰি আছিলে তাৰ এমাহ আগত এইটো মাৰ্চৰ মাহত more than 400 মানুহ মাৰি পেলালে এটা ষ্ট্ৰাইকত So Kabul says Pakistan airstrike killed 408 at rehab center Islamabad reject the claim. Obviously ইমান বেছি মানুহ যদি মাৰি দিয়ে তো ইছলামাবাদে ৰিজেক্ট কৰাটো স্বাভাৱিক হয় কোনো এখন কান্ট্ৰিয়ে পটকে একসেপ্ট কৰিব নোৱাৰে এই কথাটো তো এনেকুৱা এটা কাহিনী এটা ষ্ট্ৰাইক কৰে more than 400 মাৰি পেলাই so this is a very dangerous thing তাৰপিছত এই বস্তুবোৰ হৈ আছে এতিয়া এই বস্তুটো জাষ্টিফাই কেনে পাকিস্তানে কয় কি আমাক এটেক কৰা TTP যোনখনে পাকিস্তানকো কি কৰিব বিচাৰে এখন ইছলামিক ষ্টেট বনাব বিচাৰে যেনেকৈ আফগানিস্তানত আফগান তালিবান তেনেকৈ পাকিস্তানতো পাকিস্তান তালিবানে ৰাজ কৰিব লাগে আৰু সেইটো কাৰণে TTPয়ে বাৰে বাৰে লাগি আছে এটা পাকিস্তানে বাৰে বাৰে কয় কি এই TTPক সাপোৰ্ট কৰে বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু ইফালে আফগানিস্তানে সাপোৰ্ট কৰি আছে আৰু এহেতক মাৰিবৰ কাৰণে আমি কি কৰোঁ তাতে এয়াৰ ষ্ট্ৰাইক কৰোঁ এটা সেম যোনখন কাৰ্ড এই কাৰ্ডখন আফগানিস্তানে খেলা ষ্টাৰ্ট কৰি দিছে আফগানিস্তানে এতিয়া কৈছে যে ঠিক আছে আমাক যোনে হাৰ্ম কৰি আছে সেইটো হৈ গ'ল ইছলামিক ষ্টেট আৰু এই ইছলামিক ষ্টেটক সাপোৰ্ট কোনে কৰি আছে পাকিস্তানক কৰি আছে এটা ইছলামিক ষ্টেট যেতিয়া আছে ইছলামিক ষ্টেটক পাকিস্তানে সাপোৰ্ট কৰে আৰু ইছলামিক ষ্টেট এই এৰিয়াটোতে মোষ্টলি থাকা বুলি জানা গৈছে এই খাইবাৰ পখতুনখোৱা এই এৰিয়াটোত অলৰাইট এই এৰিয়াটোত according to Afghanistan এই এৰিয়াটোতে থাকা বুলি জানা গৈছে আৰু সেই কাৰণে আফগানিস্তানে কৈছে যে হেতু কাৰণে আমি কি কৰিছো এই এৰিয়াটোত ষ্ট্ৰাইক কৰিছো ৰাইট তো এক্স্যাক্টলি দা সেম প্লেবুক খেলি দিলে তাৰ আগতেও আফগানিস্তানে ষ্ট্ৰাইক কৰিছে ইছলামাবাদত এটেক কৰিছে লাহোৰত এটেক কৰিছে ৰাইট এটা কথা হ'ল কালি যোনটো এটেক হয় হেতু কিয় ইমান নিউজ বনি আছে প্ৰথম কথা কালি এয়াৰ ষ্ট্ৰাইক কৰিছে এটা আফগানিস্তানৰ ওচৰতো এনেকুৱা এপাচে হেলিকপ্টাৰ নাই ৰাইট কথাটো হ'ল তাতে বা জেটছ নাই যে F-35 উৰাই আছে ৰাফেল উৰাই আছে তেনেকুৱাটো একো নাই এটা আফগানিস্তানে কি কৰিছে ড্ৰোনছ এটেক কৰিছে আৰু আজিৰ যুগত যোনটো মডাৰ্ণ ৱেৰফেয়াৰ বুলি কওঁ এই মডাৰ্ণ ৱাৰফেয়াৰটো ড্ৰোন এটা আটাইতকৈ এটা চেলেঞ্জিং বস্তু হৈ গৈছে আমি যদি ইৰাণৰ যুদ্ধখনো চাওঁ তেতিয়াহ'লে ইৰাণে মোষ্টলি ড্ৰোন এটেক কৰিছে ড্ৰোন এটেক কৰি মিডল ইষ্টত ইম্পৰ্টেণ্ট জেগাবিলাকত কি কৰিছে ডেষ্ট্ৰয় কৰি পেলাইছে ইভেন আজি দুদিন আগৰ কথা ইউক্ৰেইনে ৰাছিয়াত 1000 ড্ৰোনছ মাৰি পেলাই পঠিয়াই দিছে 1000 ড্ৰোন isn't it 1000 ড্ৰোন যেতিয়া মাৰি দিছে তো ৰাছিয়াৰ বহুতখিনি লছ হৈ গ'ল অইল ডিপোজত এটেক হৈছে বা তেনেকুৱা হৈছে ৰাছিয়াই কৈছে আই উইল ষ্ট্ৰাইক বেক বা উইল ষ্ট্ৰাইক বেক কিন্তু কথা হৈছে ড্ৰোন এটা ইমান চেলেঞ্জিং কাৰণ কিয় এইটোৱে মানে কি কৰে যোনটো ডিফেন্স চিষ্টেম থাকে সাপোজ ধৰি লওক এটা পাকিস্তানে ইণ্ডিয়াৰ ফালে 1000খন ড্ৰোন পঠিয়াই দিছে এটা আমাৰ ওচৰত আছে S-400 বা আকাশ মিসাইল ডিফেন্স চিষ্টেম বা এনেকুৱা যিমান আছে এটা 1000 ড্ৰোন যদি একেলগত আহে আমি কাক বচাই লম isn't it আমি কাক বচাই লম একেলগতটো দিগদাৰ হৈ যাব কাৰণ স্যাচুৰেশন লেভেল এটা আছে ন কাক আমি বচাই লম গতিকে 1000ৰ ভিতৰত 100টা ড্ৰোনটো এনেও পৰিব আমি 800 বা 900 বচাই ললো 100টাটো পৰিবই ন সো কথাটো তাত হৈ যায় প্ৰথম হেতু দ্বিতীয় কথাটো হৈ যায় যে এই যোনটো ড্ৰোনৰ ষ্ট্ৰেটেজি এটো বহুত চিপ হয় মিসাইল এটা মাৰিবৰ কাৰণে কোটি টকা প্ৰয়োজন হৈ যায় এটা মিসাইলৰ দাম বহুত কিন্তু সেম জায়গাত যদি মই ড্ৰোন মাৰি পঠিয়াও তেতিয়া হলে ইমান খৰচ নপৰে তো হেতু এটা হৈ যায় এটা যোৱাকালি যোনটো আফগানিস্তানৰ পৰা এইটো কৰিছে এইটো ড্ৰোন এটেক কৰিছে আৰু ড্ৰোন এটেকটো কৰিছে এই পৰ্চনটোত আৰু তলৰ ফালে কৰিছে এই জায়গা দুটাত ড্ৰোন এটেক কৰিছে এটা পইণ্ট ইজ দ্যাট আমি যদি ডিসটেন্সটো চাওঁ কাবুল আৰু ইছলামাবাদৰ মাজত এটো around 500 কিলোমিটাৰছ মান হয় আজি কাবুল ইছলামাবাদতো অলৰেডি এটেক কৰিছে বাৰু সুইসাইড বম্বাৰ্স দি এটেক কৰাইছে তো ইয়াতে এটেক দেন
ৰাৱালপিণ্ডি যদি কওঁ যোনটো মিলিটাৰী হেডকোৱাৰ্টাৰ তাতো এৰাউণ্ড ছেইম 500 কিলোমিটাৰৰ ওচৰত তো ৰেঞ্জ কিমান লাগে 500 কিলোমিটাৰৰ যদি কাবুলৰ পৰা কাবুল ক'ত ইয়াত আছে বৰ্ডাৰ এইটো হয় 500 কিলোমিটাৰৰ ৰেঞ্জ যদি থাকে তেতিয়াহ'লে কাবুলৰ পৰা ডাইৰেক্ট এটেক কৰিব পাৰে বাট ইমান নালাগে যদি 300 কিলোমিটাৰছ মানৰ ৰেঞ্জৰ এটা থাকে কাৰণ ইয়াৰ পৰা এটেক কৰিব লাগিব বুলি কোনো কথা নাই জালালাবাদ বা বৰ্ডাৰৰ পৰা যদি এটেক কৰে এৰাউণ্ড 300 কিলোমিটাৰ হ'লে সাফিচিয়েণ্ট হয় So this is the reason why it is concerning. আৰু এই গোটেই যোনটো মানে কৰা ধৰা মানে এইটো হৈ গ'ল আমেৰিকান বেক্ট এতিয়া ইছলামাবাদৰ পাকিস্তানৰ এনেকুৱা কি হৈছে যে বাৰে বাৰে গৈ কাবুলত আফগানিস্তানত এটেক কৰি পেলাই ইমান মানুহ মাৰি থাকিব লাগে এজেণ্ট এটা এই বস্তুটো হৈ গ'ল ইউএছ আমেৰিকান ইউএছ বা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এটা ইউনাইটেড ষ্টেটছ অফ আমেৰিকাক লাগে বাগ্ৰাম এয়াৰবেছটো So Bagram Air Base to prothom ami sailo code ase right so it is in the Afghanistanot jodi ami sao edo so this is Pakistan juntu ami already salu ekhon hoi gol Pakistan Peshawar Jalalabad then efalor pra jodi ami ahu olopman towards the western side ekhon hoi gol Kabul is the capital of আফগানিস্তান কাবুলৰ ওপৰত যদি আমি যাওঁ বাগ্ৰাম বুলি জায়গা এটা আছে আৰু এই জায়গাটো যদি চাওঁ আমি নৰ্দাৰ্ণ এৰিয়াৰ বহুত ওচৰত পৰে দিস ইজ বাগ্ৰাম আৰু এটো হৈ গল ওয়াখান কৰিডৰ আৰু এইখিনি পৰা আহি যায় চাইনা এখন হৈ গল চাইনা এখন ইন্ডিয়া দেন এইখিনতে পাকিস্তান এফালে সেন্ট্ৰেল এছিয়া তো ইয়াৰ যোনটো লোকেশন এটো বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় ইয়াৰ লোকেশনটো যদি চাওঁ বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় আৰু এই যোনটো বেস এয়াৰ বেস ইয়াতে এয়াৰ স্ট্ৰিপ বনা আছে আমি যদি অলপ জুম কৰো আমি দেখাও পাম সাগে yes this is Bagram Air Base yes so এটো এয়াৰ স্ট্ৰিপ আপোনালোকে দেখিছে হয়তো এটো হোৱাইট কালাৰ দিগল কে এয়াৰ স্ট্ৰিপস আছে এটো কমপ্লিটলি এটা এয়াৰ বেস হয় আৰু এটো কোনে বনাইছিলে সোভিয়েটৰ যেটা ইউএসএসআৰ আছিল তেতিয়াৰ পৰা এই বস্তুটো আছে ঠিক আছে তাৰ পিছত ইউনাইটেড ষ্টেটছ আহিলে 2000 অলমোস্ট 20 ইয়াৰ্স 20 বছৰ আফগানিস্তানত থাকিলে এন্ড দেন এটো ইউএসও উলাই গুছি গল বা বাগ্ৰাম এয়াৰবেস বেসটো এতিয়া আছে আন্ডাৰ কন্ট্ৰোল অফ তালিবান ৰাইট এটা ডোনাল্ড ট্ৰাম্পে ডেসপাৰেটলি এটো বস্তু বিচাৰে আৰু হেতু কাৰণে বহুত ৰিপৰ্টছও পাবলিশ হয় যে আফগানিস্তানৰ বাগ্ৰাম এয়াৰবেস why is Trump desperate to take it back কিহৰ কাৰণে ট্ৰাম্পে এই যোনটো বেস এটো ব্যাক লবৰ কাৰণে বিচাৰি আছে কিহৰ কাৰণে হেতু ৰিজনটো হৈ গল লোকেশন যোনটো মই দেখুৱালো যে লোকেশনটো ইমান ধুনিয়া হয় যৰ পৰা চাইনা ওচৰত হয় ইন্ডিয়া ওচৰত সেন্ট্ৰেল এছিয়া ওচৰত হয় তো it would allow the US to gain project power in the region with China close by China ওচৰ হৈ যায় গটিকে হে লোকেশনটো লাগে by taking it back won't be easy so কিন্তু লোৱাটো ইমান ইজি নহয় ঠিক আছে লোৱাটো ইমান ইজি নহয় হে বস্তুটো আল জাজিৰাও হে বস্তুটো কোবলে লৈছে যে it is not that easy to take back আৰু ইয়াৰ পিছতো তালিবানৰ ফালৰ পৰাও হে কথাটো ক্লেৰিফাই কৰিছে যে তালিবান অফিচিয়েলক যেটা এই কথাটো খুদা হৈছিল যে আপোনালোকে বাগ্ৰাম এয়াৰবেসটোৰ ওপৰত কি কব বিচাৰিব বিকজ ট্ৰাম্পে এটো বস্তু বাৰে বাৰে বিচাৰি আছে যে বাগ্ৰাম এয়াৰবেসটো আমাক লাগে এটো আমি বনাইছো বাট তেওঁলোকে বনোৱা নাছিল ইট ইজ আ সোভিয়েট এৰা থিং তো তালিবান অফিচিয়েল ডিসমিসেস ট্ৰাম্পস হোপ টু টেক বেক আফগান এয়াৰবেস তো তালিবানে কি কৰিলে যে এটো সপোন দেখিব দিও সপোন দেখাটো বহুত ভাল কথা কিন্তু ইন ৰিয়েলিটিত ইউএসএ এটো বস্তু লব নোৱাৰে So Talibanor ফালৰ পৰা এটো ক্লেৰিফাই কৰি দিলে এন্ড দিস ইজ দা বাগ্ৰাম এয়াৰবেস বহুত ডাঙৰ বেস হয় এটো তো এটোৰ কাৰণে গুটেই কাজিয়াটো হৈ আছে এতিয়া কথাটো হল যে ডোনাল্ড ট্ৰাম্পে কি কৰিলে যোনটো আসিম মুনিৰ পাকিস্তানৰ ফিল্ড মাৰ্শাল তেখেতক ক'লে যে আমাক কি লাগে বাগ্ৰাম এয়াৰবেসটো লাগে আৰু হেমতে ইউনাইটেড ষ্টেটছৰ পৰা পইচা লৈ লৈছে যোনটো পাকিস্তানৰ কাম হয় কি লোন স্যাংশন আইএমএফৰ বেল আউট পেকেজ কোনে দিয়াব ইউএসএ দিয়াব ন তো ইফালে কি কৈছে আসিম মুনিৰে কৈ দিছে সাকে কি কই বাত নাই মালিক আপুনি দি দিয়ক বাকি আমি চাই লম এতিয়া হেতু কাৰণে আমি যদি লোকেশনটো চাওঁ কাবুলৰ ঠিক অলপ ওপৰতে এখিনি মানত আছে বাগ্ৰাম ৰাইট সো এই এৰিয়াটোতে কি কৰে বাৰে বাৰে পাকিস্তানে কি কৰি আছে স্ট্ৰাইক কৰি আছে এটা বুজি পাইছে কিয় এটো এৰিয়া স্ট্ৰাইক কৰি আছে বেসিক্যালি ৰাস্তা এটা উলিয়াই আছে টু বাগ্ৰাম এয়াৰবেস ওকে এটা ৰাস্তা বনাই আছে যাতে বাগ্ৰাম এয়াৰবেস পাই যোৱা যায় কারেক্ট সো এই যোনটো প্ৰবলেম হেকাৰণে ইন্ডিয়াও কৈছে যেতিয়া যোৱা পৰহি ৰাতি আফগানিস্তানৰ পৰা স্ট্ৰাইক কৰিছে ইন্ডিয়াই কৈছে যে ইউনাইটেড ষ্টেটছে পাকিস্তানক একাউন্টেবল কৰিব লাগে এতিয়া যে এই স্ট্ৰাইকটো বাৰে বাৰে কিয় কৰি আছে
একাউণ্টেবল কৰিব লাগে চ' এনেকুৱা এটা ডাঙৰ চিটুৱেশ্যন এতিয়া ইয়াতে হ'বলৈ গৈ আছে আৰু এইটো দিনক দিনে বাঢ়ি গৈ থাকিব এইটো নকমে বাঢ়ি গৈ থাকিব কাৰণ আজি আফগানিস্তানে কৰিলে কালি পাকিস্তানে কৰিব আকৌ কাৰেক্ট চ' দিছ ইজ দি কনচাৰ্ণ আৰু আমাৰ কাৰণে কি প্ৰব্লেম হৈ যায় কাৰণ আমাৰ নেইবাৰিং কাণ্ট্ৰি হয় ইয়াত অশান্তি হোৱা মানে আমাৰ ফালে স্পিল অভাৰ এফেক্ট হয় স্পিল হৈ ফালে আহে চ' দিছ ইজ দি কণ্ডিশ্যন ৰাইট নাও ৰাইট আৰু পাকিস্তানৰতো বেলেগ একো নাই পইচা ল'ব বাট কামো নকৰে সেইটো এটা ডাঙৰ কথা হয় যে পইচাটো ঠিকে ল'ব কিন্তু কাম নকৰে এতিয়া ইউ এছৰ পৰা পইচা ঠিকে লৈ লৈছে বাগ্ৰাম এয়াৰবেছ দি দিম টেনশ্যন ল'ব নালাগে কিন্তু ক'ৰ পৰা দিয়ে থৰি না লাইক ঘৰত বনোৱা কিবা এটা বস্তু হয় কি পটকৈ ওলাই দি দিব নোৱাৰে দিবৰ কাৰণে চ' দিছ ইজ দি কনচাৰ্নিং থিং অল ৰাইট তো এইটো হৈ গ'ল এণ্টায়াৰ চিনেৰিঅ' অফ দিছ এটেক ৰাইট চ' এইটো আগৰ এইটো মাৰ্চৰ হয় এইটো জুনৰ এটেক ষ্ট্ৰাইকছ হয় দেন যোৱাকালি এইটো কৰিলে চ' আশা কৰিছোঁ গোটেইটো আপোনালোকে বুজি পাইছে যদি ইয়াৰ কিবা আপডেটেড নিউজ থাকে মই ডেফিনেটলি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আহিম চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ